হয়, বিগত 4 মাহে বন্ধ হৈ থকা মানস ৰাষ্ট্ৰীয় উদ্যানৰ আজি মুকলি। আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ মুকলিত দেখিবলৈ পোৱা গৈছে যে বিশাল এক যি পদযাত্ৰা উলিওৱা হৈছে। যি পদযাত্ৰা দেখিবলৈ পোৱা গৈছে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি কালচাৰেল যি আছে এই সংস্কৃতিবোৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে। বিহুৱা দেখিবলৈ পোৱা গৈছে, আদিবাসী যি ঝুমুৰ নৃত্য ইয়াত দেখিবলৈ পোৱা গৈছে। এনেকৈ দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগে পোনপটীয়াকৈ দেখুৱাই আছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা মুখ্য প্ৰৱেশদ্বাৰলৈ যোৱা যি মুখ্য পথ, এই পথত দেখিবলৈ পোৱা গৈছে বিশাল এক ৰেলী ওলোৱা হৈছে। যি ৰেলীত দেখিবলৈ পোৱা গৈছে যে হাতীৰ এক বিশাল ৰেলী ওলোৱা হৈছে আৰু এই ৰেলীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিআৰ চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো সমন্বিতে বিভিন্ন EM বা অন্যান্য বিষয়ববীয়াসকল অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি কেমেৰা সহযোগে দেখুৱাই আছোঁ NKTVৰ দৰ্শকসকলক। আজি বিগত 4 মাহে বন্ধ হৈ থকা মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ আজি মুকলি হ'ব আৰু মুকলি অনুষ্ঠানত এইধৰণে দেখিবলৈ পোৱা গৈছে উলহ মালহ এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এনেকৈ মানস ৰাষ্ট্ৰীয় উদ্যানত আজি দেখিবলৈ পোৱা গৈছে যি মুখ্য প্ৰৱেশদ্বাৰ মুকলি হ'ব আৰু মন্ত্ৰীগৰাকী আছে। মই পোনে পোনে চেষ্টা কৰিম জানিবলৈ। কি ক'ব আজি মানস ৰাষ্ট্ৰীয় উদ্যানৰ মুকলি? আজি বিশ্ব পৰ্যটন দিৱস আৰু এই দিৱসৰ লগত সংগতি ৰাখিয়ে আজি আমি মানস ৰাষ্ট্ৰীয় উদ্যানখনো ৰাইজৰ কাৰণে মুকলি কৰি দিব ওলাইছোঁ। আৰু মই ভাবোঁ যে প্ৰতি বছৰে যি ধৰণে মানাহলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে, ইয়ে আমাৰ কাৰণে এটা ভাল দিনৰ বতৰা আনিছে। আৰু এইবেলিও যোৱা বছৰৰ সংখ্যা অতিক্ৰম কৰি এইবাৰ আৰু পৰ্যটক বৃদ্ধি হ'ব বুলি আশা ৰাখিছোঁ। আৰু সেইকাৰণে আমি সকলোৱে আহি ইয়াত উপস্থিত হৈছোঁ আৰু আমাৰ কাৰণে আজিৰ দিনটো এটা খুব ভাল দিন। মানস ৰাষ্ট্ৰীয় উদ্যানক লৈ আগন্তুক দিনত চৰকাৰৰ কোনো ধৰণৰ বিকল্প পদ্ধতি বা উন্নয়নৰ কাৰণে কিবা পদক্ষেপ? মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অৱস্থানটো এনেকুৱা যে গুৱাহাটীৰ পৰা আটাইতকৈ ওচৰত। যিকোনো পৰ্যটকে গুৱাহাটীৰ পৰা দিনৰ ভাগতে ইয়ালৈ আহিব পাৰে, গতিকে সুবিধা আছে। আৰু ইয়াত যথেষ্ট পৰিমাণৰ জীৱ জন্তু দেখাৰ সুবিধা আছে। তাতে 2খনকৈ ৰাষ্ট্ৰৰ সংলগ্ন এখন ৰাষ্ট্ৰীয় উদ্যান। গতিকে মই ভাবোঁ যে ইয়াৰ সম্ভাৱনা বহুত আছে আৰু এতিয়া এটা খুব সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশে এই টুৰিষ্ট ফ্ৰেণ্ডলি এনভাইৰনমেণ্টে আমাৰ মানস অভয়াৰণ্যখনক বহুত আগবঢ়াই লৈ গৈছে। হয়, নিশ্চিত ধন্যবাদ। এনেকৈ দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰীগৰাকীয়েও বহুত আশ্বাস প্ৰদান কৰিছে। দেখিবলৈ পোৱা গৈছে যে এই অনুষ্ঠানতে অংশগ্ৰহণ কৰিছে যে বিটিআৰৰ যি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো সমন্বিতে যি ভাৰতীয় জনতা পাৰ্টি বা অন্যান্য যিবোৰ দল সংগঠনৰ দেখিবলৈ গৈছে সকলোৱে অংশগ্ৰহণ কৰিছে। আৰু এই ধৰণে উলহ মালহ পৰিৱেশৰ মাজত এই মানস ৰাষ্ট্ৰীয় উদ্যানৰ যি অপেনিং আচলতে আজি মুকলি হ'ব। আৰু এই অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে যে পূৰ্বৰ তুলনাত মানস ৰাষ্ট্ৰীয় উদ্যানৰ যথেষ্ট সৌন্দৰ্য বা জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে। আৰু এই বৃদ্ধিয়ে অন্যান্য দিনত যে অসমৰ কাৰণে এটা ভাল বতৰা কঢ়িয়াই আনিব তা কিন্তু মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰা পৰিলক্ষিত হৈছে। আৰু পোনপটীয়াভাৱে আমি NKTV দৰ্শকসকলক দেখুৱাই আছোঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা যি মুখ্য প্ৰৱেশদ্বাৰ তালৈকে এক বিশাল ৰেলী উলিওৱা হৈছে। আৰু ৰেলীত অংশগ্ৰহণ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী সমন্বিতে বিটিআৰ চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যবাহী সদস্যসকলে।